ধুবুৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সুলভ মূল্যত দোকানী ও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে অভিলাষী আঁচনিৰ ওপৰত সজাগতামূলক সন্মিলন। ধুবুৰী জিলাৰ পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ধুবুৰী জিলা প্ৰশাসন আৰু খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত সকলো সুলভ মূল্যত দোকানী ও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে বিভাগৰ অভিলাষী আঁচনি বিষয়ক সজাগতামূলক সন্মিলন অনুষ্ঠিত হয়। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় আৰু লগতে উপস্থিত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আয়ুক্ত হেমন্ত ভূঞা, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী গৰিপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, ধুবুৰী পৌৰসভাৰ পৰৱৰ্তী ডক্টৰ দেৱময় সান্যাল, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ৰায়, প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। এই ধুবুৰী জিলাত আমাৰ অসম চৰকাৰৰ যে অভিলাষী আঁচনি ৰাজ সাহায্যযুক্ত সুলভ মূল্যত প্ৰতিখন ৰেচন কাৰ্ডৰ বিনিময়ে 1 কেজি চেনি, 1 কেজি দালি, 1 কেজি নিমখ দিয়াৰ যে আমি আঁচনি আৰম্ভ কৰিবলৈ গৈ আছোঁ, সেই উদ্দেশ্যেৰে আমি আজি ইয়াৰ আমাৰ সুলভ মূল্য দোকানীসকল সমবায় সমিতিসকলৰ লগত আমি বহি এটা সজাগতামূলক সভা আমি অনুষ্ঠিত কৰিলোঁ। অসমৰ প্ৰতিখন জিলাই জিলাই গৈ, অসমৰ এইটো মোৰ 35খন জিলা, প্ৰতিখন জিলাই গৈ অসমৰ 34,000 ৰেচন দোকানী আছে, তেওঁলোকৰ তাতে আমি কথাবোৰ যেনে এই আঁচনিটো যাতে আমি ভাল কৰিব পাৰোঁ, ভালকৈ আমি লঞ্চিং কৰা অকল নহয়, যাতে ৰাইজৰ মাজত আমি আঁচনিটো ভালকৈ লৈ যাব পাৰোঁ, সেইকাৰণে সভা আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকে জানে যে বাজেটত ঘোষণা হৈছিলে আৰু নৱেম্বৰ মাহৰ পৰা আমি অসমৰ 70 লাখ ৰেচন কাৰ্ড আছে, প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ দিম আৰু নৱেম্বৰ মাহৰ পৰা আমি আৰম্ভ কৰিম। 35খন জিলাই, মই তিনিচুকীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, আজি ধুবুৰীত আহি এই 35খন জিলা আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ বিভাগীয় বিষয়াসকল, মই নিজে 35খন জিলাতে গৈছোঁ, জিলাত গৈ সব ৰেচন দোকানৰ লগত আমি কথা পাতিছোঁ, যাতে আমাৰ NFSA যে বিনামূলীয়া চাউল আছে এইটো যাতে ভালকৈ চলি থাকে। আজিৰ দিনত আপোনালোকে জানে যে অনলাইন ছিষ্টেম ইপজৰ জৰিয়তে আমি চাউলবিলাক দি থাকোঁ, ঠিক অনলাইন এনেকৈ ইপজৰ জৰিয়তে আনি চেনি দালি নিমখটো ৰাইজৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আমি এতিয়া এনেকৈ ব্যৱস্থাটো, আগৰ ব্যৱস্থাটো আজিৰ দিনত নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইটো যাতে ৰাইজে গম পায় যে আমাৰ ৰেচনটো কেতিয়া আহিব, সেইকাৰণে তেওঁ ব্যৱস্থা কৰিছে যে অন্ন সেৱা দিন আমি আৰম্ভ কৰিম। ৰাইজে গম পায় আজিৰ দিনত যে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে আমি যাতে আমি বস্তু পাম, আমি বিনামূলীয়া চাউল পাম। লগতে ৰাইজে আজিৰ দিনত গম পায় যে আমি ইপোজ যোনে নলয়, আগত আছিলে অফলাইন ছিষ্টেম, কোনে লৈছে কোনে লোৱা নাই আমি গম নাপাওঁ, কিন্তু আজিৰ দিনত যেতিয়া অনলাইন 1 তাৰিখ আৰম্ভ হয়, অন্ন সেৱা দিন আৰম্ভ হয়, আমি প্ৰতি মিনিটে প্ৰতি সেকেণ্ডে এইটো গম পাই থাকোঁ যে কোনে চাউল পালে কোনে পোৱা নাই, আপুনি 10 তাৰিখৰ ভিতৰতে কিমানে চাউল পালে কিমান পোৱা নাই, অনলাইন হোৱাৰ কাৰণে গোটেইটো পাই থাকে। এইকাৰণে এই ব্যৱস্থাটো যাতে সুচাৰুৰূপে হয়, এইটো আজিৰ দিনত বহুত সলনি হৈছে। আমি এই বিভাগটোক এটা ৰাইজৰ মাজত আৰু জনপ্ৰিয় কেনেকৈ হয় এইটো কৰি আছোঁ আমি।